আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছত দিল্লী কবাই তুলিব আমছুৱে। আমছুৰ প্ৰতিবাদত কঁপি উঠিব দিল্লীৰ যন্তৰ মন্তৰ। ইতিমধ্যে দিল্লী গৈ উপস্থিত হৈছে আমছুৰ শহ নেতাকৰ্মী। এতিয়া দিল্লীৰ হোটেলে হোটেলে দেখা গৈছে কেৱল আমছুৰ নেতাকৰ্মী। অসমত চৰকাৰে চলাই থকা উচ্ছেদৰ বিৰোধিতাৰে কাইলৈ যন্তৰ মন্তৰত সাব্যস্ত কৰিব এই বৃহৎ প্ৰতিবাদ। আৰু 17 জুলাইত ভাৰতৰ প্ৰতিখন ৰাজ্যৰ শক্তিশালী সংগঠনবোৰৰ সৈতে আয়োজন কৰিব বিশাল ছেমিনাৰ। অসমৰ প্ৰতিখন জিলাৰ পৰা কেইবা শতাধিক আমছু নেতাকৰ্মীয়ে বৰ্তমান দিল্লীত বাখৰ পাতি আছে। আমাৰ হাতত মন্তব্য আহি পৰিছে, শুনাই লৈছো। অসমখনত যি ধৰণে উচ্ছেদৰ নামত অমানৱীয়ভাৱে সংখ্যালঘু লোকসকলক অৰ্থাৎ মুছলমান লোকসকলক টাৰ্গেট কৰা হৈ আছে আৰু বিগত দিনত হঠাৎ পুষ্পেকৰ নামত যি ধৰণে হাৰাশাস্তি কৰা হৈছে, এই ধৰণৰ হাৰাশাস্তি আৰু টাৰ্গেট কৰি পেলাই নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বলৈ অমানৱীয়ভাৱে অসাংবিধানিকভাৱে অন্ন বস্ত্ৰ বাসস্থানৰ মৌলিক যি অধিকাৰ আছে, এই অধিকাৰৰ পৰা প্ৰকৃত ভাৰতীয় মুছলমান লোকসকলক বিজেপি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যি ধৰণে হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰিলে আৰু অসমখনত এই মুছলমান লোকসকলক জীৱ জন্তুৰ দৰে থাকিবলগীয়া এক পৰিৱেশৰ সৃষ্টি কৰিছে। আৰু উচ্ছেদৰ পিছত এই লোকসকল প্ৰখৰ ৰ'দত বৰষুণত দিন অতিবাহিত কৰিবলগীয়া হৈ আছে। এক অমানৱীয় অত্যাচাৰ, অসহ্যকৰ পৰিৱেশ। সংবিধানৰ সাংবিধানিক এক সন্মানীয় পদবীত অধিষ্ঠিত হৈ এই ধৰণে জঘন্যভাৱে সংখ্যালঘু লোকসকলক যি হাৰাশাস্তি কৰি আছে, ইতিমধ্যে অবিৰতভাৱে আমছু কেন্দ্ৰীয় সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। আৰু সেই মৰ্মেই সেই অংশস্বৰূপ ইতিমধ্যে আমি অসমৰ প্ৰতিখন জিলা সমিতিৰ আমছুৰ কৰ্মকৰ্তাসকল দিল্লীত আহি উপস্থিত হৈছো। আৰু অহা কাইলৈ আৰু পৰহিলৈ দিল্লীৰ দুদিনীয়া কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰা হ'ব। অহা কাইলৈ দিল্লীৰ যন্তৰ মন্তৰত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীৰ পাছত পৰহিলৈ অৰ্থাৎ 17 তাৰিখলৈ ভাৰতৰ বিভিন্ন সংখ্যালঘু সংগঠনসমূহৰ লগত আলোচনা মৰ্মে আৰু ধৰ্মনিৰপেক্ষ যিসকল ব্যক্তি আছে, যিসকলে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ বাবে আৰু সংবিধানৰ সাংবিধানিক অধিকাৰ সাব্যস্ত কৰি প্ৰত্যেকটো জাতি জনগোষ্ঠী জীয়াই থকাৰ ক্ষেত্ৰত যিসকল ব্যক্তি বা সংগঠনে মাত মাতে, সেই ব্যক্তি বা সংগঠনৰ নেতৃবৰ্গকো ইতিমধ্যে আমন্ত্ৰণ জনোৱা হৈছে। আৰু 17 তাৰিখত বৃহৎ আকাৰে ছেমিনাৰ আয়োজন কৰা হ'ব আৰু বিতংভাৱে আলোচনা কৰা হ'ব। পৰৱৰ্তী কালত কেনেধৰণে এই আন্দোলনৰ জৰিয়তে অন্যায় অত্যাচাৰৰ বলি হোৱা লোকসকলক ন্যায় প্ৰদান কৰিব পৰা যায়, মৌলিক অধিকাৰৰ পৰা যাতে বঞ্চিত নহয় তাৰ প্ৰতি সকলোৱে যাতে লক্ষ্য ৰাখে, চৰকাৰখনে যাতে সকলোৰে মৌলিক অধিকাৰ সাব্যস্ত কৰি জীয়াই থকাৰ ক্ষেত্ৰত তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য সুচাৰুৰূপে যাতে পালন কৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি অবিৰতভাৱে প্ৰতিবাদ তীব্ৰতৰ কৰা হ'ব।